অসম ভাষিক সংখ্যালঘু পৰিষদৰ উল্লেখনীয় পদক্ষেপ ৰাজ্যৰ বহুকেইখন জিলা সামৰি শিক্ষিত নিবনুৱাসকলৰ মাজত অসম ভাষিক সংখ্যালঘু পৰিষদে বিতৰণ কৰিলে 200খন ই-ৰিক্সা। ইয়াৰ অংশস্বৰূপে শুকুৰবাৰে নগাঁও আৰু হোজাই জিলাৰ 9জন শিক্ষিত ভাষিক যুৱক-যুৱতীক প্ৰদান কৰা হ'ল ই-ৰিক্সা। পৰিষদৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে প্ৰদান কৰিলে ই-ৰিক্সা কেইখন। সম্পূৰ্ণ খৰচ বহন কৰি চৰকাৰী সাহায্যত প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকি শিলাদিত্য দেৱে সম্পূৰ্ণ আইন মানি ই-ৰিক্সা কেইখন চলাবলৈ অনুৰোধ জনাই হিতাধিকাৰীসকলক। Actually, Assam Linguistic Minority Development Board আমি গোটেই অসমত প্ৰায় 200 এবাৰ ই-ৰিক্সা দি আছোঁ বিভিন্ন ঠাইত যেনেকৈ তেওঁলোকে এপ্লাই কৰিছে। সেই প্ৰকাৰে নগাঁৱত আজি আমি 7খন ই-ৰিক্সা দিলোঁ। 2টা হোজাইত আহিছে, মানে কি হোজাইত যেতিয়া পাতা গৈছিলে তেতিয়া এই 2জন এবচেণ্ট আছিলে তাত, এইকাৰণে তেওঁলোকে আজি ইয়াৰ পৰা আহি লৈ গৈ আছে। আজি জাগিৰোডত দিয়া গৈছে, জাগিৰোডত 19টা, মৰিগাঁও আৰু জাগিৰোড মিলি পেলাই 19টা ই-ৰিক্সা তাতে দিয়া গৈছে। তেনেকৈ আমি এতিয়া 20 তাৰিখে হাইলাকান্দি মানে কাছাৰ বৰাক ভেলীত গোটেইখিনি আমি হাইলাকান্দিত পাতিছোঁ। 20 তাৰিখে তাত দিয়া হ'ব। তাৰপিছতে বিজনীত দিয়া হ'ব। বিজনীত যেতিয়া দিয়া হ'ব আপোনাৰ চিৰাং মানে গোটেই সেই অঞ্চলৰ যিখিনি আছে সেইখিনি মানুহক তাতে দিয়া হ'ব। তেনেকৈ বিভিন্ন ঠাইত। তাৰপিছত আমি আপাৰ আছামতো এটা চেণ্টাৰ বিচাৰি ল'ম। তো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ই-ৰিক্সা আমি দিছোঁ এইটো কাৰণে যে যিসকল আনএমপ্লয়ড ইউথ আছে